গুড মৰ্ণিং গাইজ, মই আহি গ'লোঁ দোকানত অহাৰ লগে লগে আজি বঢ়িয়া ধুনীয়াৰ গৰম গাইজ, আকৌ মানে থাকিব পৰা নাই এই ৰুমটো। তাৰপিছত ধৰি এই এটা কাষ্টমাৰ আহিল, এইটো কাটি কেনে আৰু চেয়াৰখনত বহি বোলো কি কৰোঁ, বোলো অলপ ওলাই যাওঁ। আমাৰ এটা কাম কৰা চলি আছে, এইটো কি কৰি আছে বোলো একবাৰ চাই আহোঁ তাক চোৱাৰ কাৰণে গাইজ ওলাই গ'লোঁ মই বাহিৰত। তাক মই যাই চাওঁ যি সি কাৰোবাৰ লগত কথা পাতি আছে গাইজ। ই বেয়া পতা মানুহ, তাক কাৰ লগত কথা পাতি আছে। তাক মই সুধিলোঁ, সি কৈছে নাই কিবা কামত কথা পাতি আছোঁ, সি সেনেকৈ ক'লাক। কিন্তু গাইজ মোৰ ইয়াৰ ওপৰত অলপ সন্দেহ, ই কিজানি কাৰোবাৰ লগত কথা পাতি আছে। আৰু গাইজ আমাৰ এই দোকানখনত ধুনীয়াৰ গাড়ী হৈছে ছেকেণ্ড হেণ্ড গাড়ী, কাৰোবাক যদি লাগে জনাই দিলে হৈ গ'ল। যি লাগে আপোনালোকক পালচাৰ, গ্লেমাৰ, ছুপাৰ স্প্লেণ্ডাৰ, বঢ়িয়া গাড়ী আছে। আৰু নেচাৰ চাক না আজি কি ৰ'দ গাইজ, এই ৰ'দত মই এই দোকানত আজি ফাটি যাব গাইজ, ফাটি যাব আজি দিয়া। ইমান গৰম গাইজ, তাতে আজি এৰিলোঁ চবকে, বাই বাই।